হেল্ল' এভৰিৱান, সকলোৱে কি কৰি আছে বাৰু? সকলোৱে ৰাতিৰ আহাৰ ৰান্ধিলেনে বাৰু? এয়া দেখিছেনে, মই আজি ৰান্ধিব লৈছোঁ। কি হয় বাৰু এইটো জনাবচোন দেই। আমিতো মিছা মাছ বুলি কওঁ, আৰু কোনে কোনে খাই ভাল পায় এই মাছটো জনাবচোন দেই। আৰু যেনেকৈ মাছটো খাই ভাল লাগে, আৰু দামো কিন্তু বহুত বেছি দেই ইয়াৰ। খাবলৈ বহুত টেষ্টি হয় খালি দেই। আপোনালোকে বাৰু কি বনাইছে আজি? আৰু বিশেষকৈ এই মাছটো আমাৰ মুনুৱে খাই মানে ভাল পায় সি বেলেগ মাছ খাব ইচ্ছা নকৰে, এই মাছটো পালে ভাতকেইটা ধুনীয়াকৈ খায়। সেইকাৰণে মানুহজনে যেতিয়াই ওলায় আৰু কমকৈ হ'লেও লৈ আহে দেই। আপোনালোকৰ ফালে ওলায়নে বাৰু? কমেণ্ট এটা কৰি জনাই দিব দেই। তাৰপিছত আপোনালোকে এই মাছটো কেনেদৰে খায় বাৰু বনাই? মইতো ফ্ৰাই কৰিয়ে খাই ভাল লাগে মোৰ। এদিনটো গ্ৰেভি টাইপ বনাইছিলোঁ বিলাহী দি পেলাই, কিন্তু টেষ্টি নালাগিলে। ফ্ৰাই কৰি মানে যিমান টেষ্টি লাগে। ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ বুলি। তাৰপিছত এয়া হৈছে মাছৰ মাথা আনিছিলে মোৰ কাৰণে। মই বিশেষকৈ মাছতকৈ মানে মাছৰ মাথা খাই বেছি ভাল পাওঁ, সেইকাৰণে লৈ আহিছিলে। নাহাঁহিব আকৌ দেই, মাছৰ মাথা খাই ভাল পাওঁ বুলি কোৱা দেখি। এই আমাৰ ৰেডি হৈ গ'ল ৰাতিৰ আহাৰ। আপোনালোকে বাৰু খালেনে? যদি নাই খোৱা খাই লওকগৈ দেই। এয়া মুনুৱে দেখিছেনে মাছ পাই খাবলৈ গ'লে। বাই বাই।